মৰ্নিং সকলোকে আৰু আমি গৈ আছো গোটেইকেইজনী ছোৱালীয়ে বাৰু জানেই নহয় আমাৰ আৰু বিপণীত ল'ৰা মানে কাউণ্টেবল একটা দুটাহে পাব আৰু আমি গৈ আছো এতিয়া ডিব্ৰুগড় বিপণীলৈ আৰু যিহেতু আমাৰ আজি 2nd এনিভাৰ্চাৰী ডিব্ৰুগড় আৰু বহুত বহুত ধন্যবাদ আমাৰ ডিব্ৰুগড়বাসী কেক কটাটো এটা জাষ্ট চহে বুলি ক'ব মন যায় কিন্তু সেইটোতো যেনেকৈ চলি আছে ট্ৰেণ্ডিঙত তেনেকৈ গৈ আছে কিন্তু আপোনালোকৰ মৰম যিটো আমাক দিছে আমাৰ কাণ পৰিয়ালক সদায় সদায় বহুত বহুত ধন্যবাদ আৰু আজি যিহেতু 2nd এনিভাৰ্চাৰী আমি ভাবিছোঁ ইচ পাৰ্চেজৰ লগত সৰু সৰু গিফ্ট কিবা কিবি যিমানটো পাৰোঁ আৰু সৰু সৰুকৈ দিম বুলি আমি ৰেডি কৰি গাড়ীৰ ভিতৰত লৈ আহিছোঁ ধেমাজিৰ পৰাই লৈ আহিছোঁ চব চাহৰ ব্যৱস্থাও আমি তাৰ পৰাই কৰি আনিছোঁ আমাৰ সুবিধা হয় তেতিয়া সেইটো কাৰণে আৰু আশা কৰোঁ আপোনালোকে আজি যিহেতু আমাৰ ডিছকাউণ্ট গুৱাহাটী বিপণীতো ডিছকাউণ্ট আছে 20 তাৰিখৰ ডিব্ৰুগড় এনিভাৰ্চাৰী যিহেতু সেইকাৰণে আমাৰ ডিব্ৰুগড় ধেমাজি গুৱাহাটী আৰু অনলাইনতো পাবৰি দিব মই যদি পাৰোঁ ডিব্ৰুগড়ৰ পৰা অনলাইন কৰিম কিন্তু পাব আৰু ডিব্ৰুগড় বিপণীটো আহি ল'ব পাৰিব মুগা বহুত আমি যোৱাকালি বহুতখিনি আগতীয়াকৈ পঠিয়ালোঁ যিহেতু আমাৰ গাড়ীখনত নধৰিব সেইকাৰণে আমি কালিয়ে দি পঠিয়ালোঁ মুগাও চেলত ল'ব পাৰিব আৰু গুৱাহাটীতো আপোনালোকৰ কাৰণে চেল থাকিব আপোনালোকে ল'ব পাৰিব আৰু সুৰভিহঁতক কিবা কিবি ক'ব সুৰভি কি লৈ গৈছোঁ আমি মই মানে বেছি আগপিছ কৰিব নোৱাৰিম যিহেতু মই গাড়ী চলাইছোঁ আমি সৰু সৰু গিফ্ট লৈ আহিছোঁ আপোনালোকৰ কাৰণে কাপোৰৰ লগত হ'ব 20 মিনিট কিবা এটা কৈ দিয়ে আৰু কোন বাইদেউ আমাৰ ইয়াতে যাম নালাগে গুড মৰ্নিং সকলোকে আগফালে গাড়ী নাই এনেই এডাল ৰখি আছে এই ট্ৰাকখন যোৱাৰ কাৰণে হৈছে ইফালে যাব আমি ইফালে যাম পাটৰ কুটাও লৈ গৈছো ন কোনোবা কৈছিলে পাটৰ কুটা নিবলৈ কাৰণে আৰু যাৰ যাৰ যেনেকৈ যি যি ৰিকুৱাৰমেণ্ট আছিলে বা কি বস্তু আনিব আমাক কৈছিলে আমি গোটেইখিনি লৈ গৈ আছো কিন্তু আমি মুগাও লৈছোঁ পাটৰো লৈছোঁ মুগাটো বহুত লৈছোঁ বাৰু মুগা বহুত লৈছোঁ মুগা ডাঙৰ বস্তা এটা ফুল লৈছোঁ আৰু পাটৰো লৈছোঁ তাৰপিছত পাটৰ কুৰ্তাৰ কথা কৈছিলে সেইকাৰণে পাটৰ কুৰ্তা লৈ গৈছোঁ জানমণিহঁতে চাগে দোকান খুলিলেই খুলি কিন্তু অকণমান আপডেট আমাৰ প্ৰথম কাষ্টমাৰক আমি গিফ্ট দিম প্ৰথম কাষ্টমাৰক আমি গিফ্টটো অলপ ডাঙৰকৈ লৈছোঁ দিবলৈ কাৰণে আৰু তেনেকৈ অকণমান সৰু সুৰা কিবা কিবি প্লান কৰি গৈ আছোঁ আমি চাগে খুব সময় বাৰু এদিন হাফ এন আৱাৰ আমি গৈ পাম 45 মিনিট আধা ঘণ্টা লাগিব বাৰু গ'বলৈ আৰু আশা কৰোঁ আপোনালোক যিসকল আছে আমাৰ ডিব্ৰুগড় আশে পাশে যিসকলে আমাৰ লাইভ চাইছে বা যিসকলে আমাৰ ইউনিভাৰ্চিটিত আমাক বহুত মৰম আগৰ প্ৰথম যিটো আমি খুলিছিলোঁ আমাক যেনেকৈ বহুত মৰম দিছে তেনেকৈ আপোনালোকে দি আছে আৰু ভৱিষ্যতেও দি থাকিব বুলি ভাবিছোঁ বহুত বহুত ধন্যবাদ